এইটো আমাৰ শ্লোগান নহয়, এইটো বিজেপি চৰকাৰৰ শ্লোগান, অসম চৰকাৰৰ শ্লোগান। গতিকে তেওঁলোকে কৈছিলে বেটি বাচাও বেটি পঢ়াও। তো এতিয়া বেটি বাচাও বেটি পঢ়াও কথাটোতো ঠিকেই ক'লে, কিন্তু এতিয়া আমি দেখিবলৈ পাইছোঁ এইটো যিটো নেকি আপোনাৰ অৰুণোদয় 3.0 যিটো নেকি কৈ আছে আপোনালোকে, এইটো আমি দেখিবলৈ পাইছোঁ যে অসমৰ শিক্ষা অনুষ্ঠানবিলাকক বাছি কৰি লৈছে। বাছি কৰি লৈ মেলি পেলাই এটা প্ৰজেক্টৰ লগাই লৈছে বা টিভি লগাই লৈছে আৰু মানুহবিলাকক মহিলাসকলক মাতিছে এইটো আকৰ্ষণ কৰিবৰ কাৰণে, যাতে আমি আজি গুৱাহাটীত 38 লাখ সম্পূৰ্ণ যি নেকি এই আপোনাৰ আঁচনি তেওঁলোকক দিয়াৰ যি ঘোষণা কৰিছে 38 লাখ মহিলাক দিম বুলি মেলি পেলাই যিটো কৈছে, সেইটো আচলতে এটা টোপ দিবৰ কাৰণে ইয়াত আহিছে। তো এতিয়া কথাটো হৈ গ'ল যে এটা শিক্ষা অনুষ্ঠানৰ ওপৰত আচলতে এটা অত্যাচাৰ বুলিহে ক'ম, আৰু সতী সন্তানৰ ওপৰত ছাত্ৰ ছাত্ৰীৰ ওপৰত আচলতে এটা অত্যাচাৰ বুলিহে ক'ম। আচলতে শিক্ষাৰ পৰা যে বঞ্চিত থাকিব লাগিব আৰু বঞ্চিত থাকিও তেওঁলোকৰ যি ভোট লোৱা ৰণনীতি আৰু তেওঁলোকে যি নেকি আচলতে মানুহক আকৰ্ষণ কৰিবৰ কাৰণে যি নেকি এই অৰুণোদয় 3.0 আঁচনি আচলতে ঘোষণা কৰিছে, এইটো বৰ দুখৰ বিষয়, আটাইতকৈ দুখৰ বিষয়। আৰু আমি এবাৰ আগত আপোনালোকক কৈছিলোঁ নহয় যে চাওকচোন, এইখন চৰকাৰে ভাৰতবৰ্ষত আচলতে 90,000ৰো অধিক স্কুল বন্ধ কৰি মেলি পেলাই যদি মদৰ দোকান যদি দিব পাৰে, তেতিয়াহ'লে তেওঁলোকৰ কাৰণেতো চিম্পুল কথা যে এই ছমহীয়া পৰীক্ষা চলি থকা অৱস্থাটো স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলক অঁতৰাই এইটো অৰুণোদয় যে 3.0 যিটো দিছে, এইটো তেওঁলোকৰ কাৰণে সাধাৰণ কথা। আৰু প্ৰায় আপোনালোকে জানে যে অসমত 2,000ৰো অধিক আচলতে স্কুল বন্ধ কৰি মেলি পেলাই আমি দেখিবলৈ পাইছোঁ যে মদৰ বিপণী খুলিবৰ কাৰণে আচলতে লাইচেঞ্চ দিয়া হৈছে। এইখন চৰকাৰৰ প্ৰকৃত স্বৰূপটো এইটো। আৰু লগতে আৰু এটা কথা কৈ দিওঁ যে আপোনালোকে জানে আমাৰ প্ৰাণৰো প্ৰাণ আৰু হৃদয়ৰো হৃদয় আৰু হিয়াৰ আমঠু জুবিন গাৰ্গৰ যিহেতু নেকি আচলতে এটা ৰহস্যজনক যিটো মৃত্যু হ'ল আৰু যিবিলাক মানুহৰ নেকি নাম সাঙুৰ খাইছে, আচলতে এইটো ইস্যুটোকো ডাউন পেলাবৰ কাৰণে বা এইটো ইস্যুটোকো আচলতে তল পেলাবৰ কাৰণে বিজেপি চৰকাৰখনে আচলতে এই ভুৰকুটিবিলাক কৰি আছে। আচলতে ষ্টুডেণ্টৰ ওপৰত ছাত্ৰ ছাত্ৰীৰ ওপৰত এনেকৈ মাধমাৰ সুধাই মেলি পেলাই এই অৰুণোদয় 3.0 দি মেলি পেলাই কি লাভ আছে, কি কথা আছে? আৰু সেইটোৰ কাৰণে কি বেলেগ নাপালে নেকি, বেলেগ অফিচ নাপালে নেকি, পঞ্চায়ত নাপালে নেকি, অন্যান্য কাৰ্যালয়বিলাক নাপালে নেকি, SDC অফিচ নাপালে নেকি, বা অন্যান্য ভৱনবিলাক নাপালে নেকি, যি নেকি বগানে বগানে ভৱন যে বনাইছে সেইবিলাক নাপালে নেকি? সেইবিলাকত কৰিব লাগিছিলে। আচলতে কি দেখুৱাব বিচাৰিছে? তাৰমানে ষ্টুডেণ্ট ল'ৰা ছোৱালীকো দেখুৱাইছে যে তহঁতৰ মা দেউতাক মানে বা মাকক আচলতে এই অৰুণোদয় দিছোঁ, এইটো তোমালোকে চোৱা, গতিকে তোমালোকে আগন্তুক যদি ভোট দিবা তেতিয়াহ'লে বিজেপিকে ভোট দিবা। ডেফিনেটলি হয়। এতিয়া এটা কথা কৈছে চাওক, মিঠাতেলৰ কথা, মাথা ক'ত মাৰিছে মানুহ চাওকচোন। মানুহ এতিয়া বুজি পোৱা হ'ল যে মোক যদি এবাৰ জয়ী কৰাই দিয়ে মিঠাতেল এইটো হাঁহি উঠা এটা কথা হয়নে নহয় বাৰু, বক্তব্য হয়নে নহয়? কিন্তু এটা কথা মই জানো, এই কথাটো এটা ট্ৰল হওক বুলি মেলি পেলাই অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে এই বক্তব্যটো দাঙি ধৰিছে। কাৰণ চতুৰ্ভুজ মানে মুখ্যমন্ত্ৰী হয়তো তেখেতে মানে জুবিন গাৰ্গৰ যিটো নেকি হত্যাকাণ্ড যিটো হ'ল, এতিয়া দেখিছে যে এইটোক আচলতে আঁতৰাই মেলি পেলাই মানুহৰ মাইণ্ডটো ডাইভাৰ্ট কৰি মেলি পেলাই আচলতে এইখিনি কথা অৰুণোদয় বা যেনেকুৱা মিঠাতেলৰ কথাটো কেনেকৈ সুমুৱাই দিব পাৰি, এই কথাটো আচলতে তেওঁ জানি বুজি এই কথাটো কৈছে। মোৰতো একদম স্পষ্ট কথা, জানি বুজি কৈছে যে জুবিন গাৰ্গৰ যিবিলাক সতীৰ্থ আছে সেই সতীৰ্থবিলাক যাতে আঁতৰি মেলি পেলাই মোৰ ফালে আচলতে টান খাই মেলি পেলাই আহক। আৰু ইতিমধ্যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে জুবিন গাৰ্গৰ যিমান সতীৰ্থ আছিলে তেওঁ কিন্তু সেইসকল 10% কিন্তু মোৰ লগত ইতিমধ্যে আহি গৈছে বুলি মেলি পেলাই তেখেতে নিজে উল্লেখ কৰি দিছে।